নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 10 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে নাইকিয়া খবৰ TMC। মমতা বেনাৰ্জীলৈ প্ৰস্তাৱ এইবাৰ সোনিয়া গান্ধীৰ। কংগ্ৰেছত বিলীন হ'ব মমতাৰ তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ সৈতে চামিল হ'ব এইবাৰ মমতাৰ TMC। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ ইতিহাস হ'বলৈ গৈ আছে মমতাৰ তৃণমূল কংগ্ৰেছ। সম্পূৰ্ণৰূপে নাইকিয়া হ'ব তৃণমূল কংগ্ৰেছ আৰু ইতিহাস হ'বলৈ গৈ আছে মমতাৰ তৃণমূল কংগ্ৰেছ। কংগ্ৰেছত বিলীন হ'ব মমতাৰ তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীলৈ প্ৰস্তাৱ এইবাৰ সোনিয়া গান্ধীৰ। কংগ্ৰেছৰ সৈতে TMCৰ একত্ৰীকৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। প্ৰস্তাৱত সন্মতি হ'লেই মমতাক দিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষৰ পদ। লগতে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ TMC। দিল্লীত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে মমতা বেনাৰ্জী আৰু অভিষেকে। ইতিমধ্যে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে TMC সাংসদ চাইনী ঘোষে আৰু মহিলা কংগ্ৰেছৰ শীৰ্ষ দায়িত্বত থাকিব চাইনী ঘোষ আৰু সম্পূৰ্ণৰূপে নাইকিয়া হ'ব এইবাৰ TMC। ইতিহাস হ'বলৈ গৈ আছে মমতাৰ তৃণমূল কংগ্ৰেছ। কংগ্ৰেছত বিলীন হ'ব মমতাৰ তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীলৈ প্ৰস্তাৱ এইবাৰ সোনিয়া গান্ধীৰ। কংগ্ৰেছৰ সৈতে TMCৰ একত্ৰীকৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে আৰু সম্পূৰ্ণৰূপে নাইকিয়া হ'ব এইবাৰ মমতাৰ TMC। ইতিহাস হ'বলৈ গৈ আছে মমতাৰ তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছত বিলীন হ'ব নেকি মমতাৰ তৃণমূল কংগ্ৰেছ, তাক লৈ এতিয়া ৰাজনৈতিক শিবিৰত এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আৰম্ভ হ'ল ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ উচ্ছেদ। সকলো অবৈধ দোকান পোহাৰ উচ্ছেদৰ কাৰাৰ নিৰ্দেশ প্ৰশাসনৰ ফালৰ পৰা। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আৰম্ভ হ'ল ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ উচ্ছেদ। 60 দিনৰ ভিতৰত উচ্ছেদৰ নিৰ্দেশ দিছিল সৰ্বোচ্চ ন্যায়ালয়ে আৰু ঘাইপথৰ পৰিসৰৰ ভিতৰত থাকিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল, ধাবা আৰু দোকান সকলোতে চলিব প্ৰশাসনৰ উচ্ছেদ আৰু আপোনালোকৰ অঞ্চলত অতি শীঘ্ৰেই চলিব ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা দোকান পোহাৰত উচ্ছেদ অভিযান আৰু জিলাই জিলাই চলিব এইবাৰ উচ্ছেদ অভিযান। প্ৰতিখন জিলাৰ দণ্ডাধীশ আয়ুক্তক জৰুৰী নিৰ্দেশনা ন্যায়ালয়ৰ আৰু সকলো অবৈধ দোকান পোহাৰ উচ্ছেদৰ কাৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা। নেশ্যনেল হাইৱেৰ দুয়োকাষে থকা ৰাইট অফ ৱেত থাকিব নোৱাৰিব দোকানসমূহ আৰু 30 দিনৰ ভিতৰত সকলো প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ পৰীক্ষাৰ দিছিল নিৰ্দেশ। লগতে দলগাঁৱত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। কেৱল দলগাঁৱে নকয়, ৰাজ্যৰ প্ৰতিখন জিলাতে এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা দোকান পোহাৰত চলিব উচ্ছেদ অভিযান আৰু অবৈধ দোকান পোহাৰৰ ওপৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। দীৰ্ঘদিন ধৰি একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষত দোকান দিছিল আৰু আৰম্ভ হ'ল এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ উচ্ছেদ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'ব 2 লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। ৰাজ্য চৰকাৰৰ 2 লাখ নিযুক্তিক লৈ আঁকি পৰিছে ডাঙৰ খবৰ। সংশ্লিষ্ট বিভাগক খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত 2 লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ আৰু ৰাজ্যত 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। 17 জুনৰ ভিতৰত দাখিল কৰিব লাগিব খালী পদৰ তথ্য আৰু প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু প্ৰতিটো পদৰ বিপৰীতে উল্লেখ কৰিব লাগিব নডেল বিভাগৰ নাম আৰু খালী পদৰ তথ্য উপলব্ধ হ'লেই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। 2 লাখ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে টাস্ক ফ'ৰ্চ আৰু মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই টাস্ক ফ'ৰ্চ আৰু টাস্ক ফ'ৰ্চৰ পৰামৰ্শ অনুসৰি কৰ্মচাৰী বিভাগৰ নিৰ্দেশনা জাৰি আৰু ৰাজ্য চৰকাৰৰ 2 লাখ নিযুক্তিক লৈ আহি পৰিছে ডাঙৰ খবৰ। ব্ৰেকিং নিউজ, ৰাজ্য চৰকাৰৰ 2 লাখ নিযুক্তিক লৈ এই মুহূৰ্তত জনাইছোঁ এটি ডাঙৰ খবৰ। সংশ্লিষ্ট বিভাগক
খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। ৰাজ্যত 2 লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব আৰু অহা 17 জুনৰ ভিতৰত দাখিল কৰিব লাগিব খালী পদৰ তথ্য আৰু প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিব লৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ভংগ হ'ল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দীৰ্ঘদিনীয়া অভিলেখ। ভাৰতৰ সংসদীয় ইতিহাসত নতুন অভিলেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এইবাৰ দেশৰ সৰ্বাধিক কাল প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠ হৈ অভিলেখ গঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ৪,৩৯৯ দিন কাৰ্যকাল সম্পূৰ্ণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ সমগ্ৰ দেশবাসীৰ বাবে। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দীৰ্ঘদিনীয়া অভিলেখ ভংগ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতৰ সংসদীয় ইতিহাসত নতুন অভিলেখ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ সৰ্বাধিক কাল প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠ হৈ গঢ়িলে নতুন অভিলেখ আৰু ৪,৩৯৯ দিন কাৰ্যকাল সম্পূৰ্ণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে আৰু ভাৰতৰ এই 2 প্ৰভাৱশালী নেতাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালক লৈ এতিয়া দেশজুৰি চৰ্চা অব্যাহত আছে। দিন হিচাপত পণ্ডিত জৱাহৰলাল নেহৰুৱে ৪,৩৯৭ দিন আছিল প্ৰধানমন্ত্ৰীৰ আসনত আৰু আনফালে আজি আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালে অতিক্ৰম কৰিছে এই সময়ছোৱা। নতুন অভিলেখেৰে ভাৰতৰ সংসদীয় ইতিহাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুকীয়া স্থান দেখিবলৈ পোৱা গৈছে। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ভাৰতৰ সংসদীয় ইতিহাসত নতুন অভিলেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ সৰ্বাধিক কাল প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠ হৈ গঢ়িলে নতুন অভিলেখ আৰু ৪,৩৯৯ দিন কাৰ্যকাল সম্পূৰ্ণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইয়াৰ বিপৰীতে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দীৰ্ঘদিনীয়া অভিলেখ আছিল ৪,৩৯৭ দিন। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব LP আৰু UPৰ বিশেষ টেট পৰীক্ষা, কিন্তু এয়া কেৱল বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষক পদৰ বাবে টেট পৰীক্ষা। জনাইছোঁ ব্ৰেকিং নিউজ। লগতে 12 জুনৰ পৰা নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ আৰু 6 জানুৱাৰীত জাৰি কৰা হৈছিল LP UPৰ বিশেষ টেটৰ বিজ্ঞাপন। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব LP আৰু UPৰ বিশেষ টেট পৰীক্ষা। অহা 6 জানুৱাৰীত যোৱা 6 জানুৱাৰীত জাৰি কৰা হৈছিল LP আৰু UPৰ বিশেষ টেটৰ বিজ্ঞাপন আৰু 12 জুনৰ পৰা নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ আৰু বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষক পদৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 28 জুনত অনুষ্ঠিত হ'ব এই বিশেষ টেট পৰীক্ষা। লগতে 4 মাধ্যমৰ বিশেষ টেট সাজু হৈছে। শিক্ষা মাধ্যমৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী, স্মাৰ্ট ঘড়ী, মাইক্ৰফোন নিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে। 12 জুনৰ দিনৰ 11 বজাৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব পৰীক্ষাৰ্থীসকলে আৰু ডাউনলোডৰ সময়ত প্ৰপত্ৰ পূৰণৰ আবেদন নম্বৰ আৰু পাছৱাৰ্ডৰ প্ৰয়োজন হ'ব আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত এডমিট কাৰ্ড, পৰিচয় পত্ৰ অনা একেবাৰে বাধ্যতামূলক কৰা হৈছে আৰু ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব LP আৰু UPৰ বিশেষ টেট পৰীক্ষা আৰু 6 জানুৱাৰীত জাৰি কৰা হৈছিল LP আৰু UPৰ বিশেষ টেটৰ বিজ্ঞাপন, কিন্তু এই টেট পৰীক্ষা কেৱল বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষক পদৰ বাবেহে। আপুনি চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? যদি কৰা নাই তেন্তে এই খবৰ আপোনাৰ বাবে। নতুনকৈ লাখ লাখ লোকে লাভ কৰিব PMAYৰ ঘৰ। শীঘ্ৰে সাজু কৰক আপুনি কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ। জনাইছোঁ সবিশেষ খবৰ। চৰকাৰী পকীঘৰ আপুনি লাভ কৰা নাই নেকি? নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকীঘৰ। নতুনকৈ 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকীঘৰ আৰু তালিকাত কাৰ কাৰ নাম। আপুনি কেনেকৈ চাব তালিকাত আপোনাৰ নাম আৰু ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন। শীঘ্ৰে সাজু কৰক আপুনি কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কি কি নথি লাগিব আমি জনাইছোঁ।
ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ পকী ঘৰ লগতে সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ ঘোষণা ভাল খবৰ দিছে সমগ্ৰ ৰাজ্যবাসীক নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু কোনোৱে এতিয়াৰ পৰা থাকিব নালাগে আৰু কেঁচা ঘৰত প্ৰতিজন পৰিয়ালে লাভ কৰিব চৰকাৰৰ পকী ঘৰ নতুনকৈ 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ আৰু তালিকাত কাৰ কাৰ নাম আপোনাৰ নাম আছে নেকি আৰু শীঘ্ৰে আপুনি সাজু কৰক নথিপত্ৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ।